গৰুড় পুৰাণ, পদ্ম পুৰাণ, শ্ৰীমদ ভাগৱত পুৰাণত পৃথিৱীত যিমানখিনি জীৱ আছে কোৱা হৈছে যে 84 লাখ জীৱ আছে গোটেই পৃথিৱীত। 8.4 মিলিয়ন। 9 লাখ পানীত, 20 লাখ গছ গছনি, 11 লাখ ৰেপ্টাইল ইনচেক্ট, 10 লাখ চৰাই চিৰিকটি, 30 লাখ জন্তু আৰু 4 লাখ মানুহৰ প্ৰজাতি। মানে আমি মনুষ্য জীৱন হ'ল এই গোটেই ইভলিউশ্যনটোৰ আটাইতকৈ টপত থকা মানে জীৱ। তথাপিও মনুষ্যই কি শিকিলে? আটাইতকৈ ইভলভড এটা জীৱ মনুষ্যই আইডেণ্টিফাই কৰা শিকিলে নিজকে। মনুষ্যক আচলতে প্ৰকৃতিয়ে বনাইছিলে যে গোটেই ইভলিউশ্যনটোৰ টপত তহঁতক বনাইছোঁ, কনচিয়াছনেছটো ইমানকৈ ডেভেলপ হৈ আছে, তহঁতে মুক্তিৰ পথত যা। মুক্তি মানে ফ্ৰীডম। কিন্তু মানুহে ফ্ৰীডম নিশিকিলে। যিকোনো এটা জীৱ, বান্দৰ এটাই ধৰি লওঁ, কুকুৰ এটাই ধৰি লওঁ, সিংহ এটাই ধৰি লওঁ, বা যিকোনো এটা ধৰি লওঁ, গুৱাহাটীত থাকিলেও বান্দৰ, পাকিস্তানত থাকিলেও বান্দৰ, চাইনাত থাকিলেও বান্দৰ, য'তে নাথাকক সিহঁতৰ আইডেণ্টিটি সিহঁতৰ প্ৰজাতিটোৱে। বাট মানুহৰ আইডেণ্টিটি কেতিয়াও মানুহ হিচাপে নহয়। আমি আইডেণ্টিফাই কৰি ল'লোঁ চবকে বেলেগ বেলেগ। সেইকাৰণে কি জন্ম হ'ল? হেট্ৰেড, ডিছক্ৰিমিনেশ্যন। ৰিচেণ্টলি ত্ৰিপুৰাৰ ল'ৰাটোক চাইনিজ বুলি কৈ মাৰি দিলে। চাইনাৰ লগত আমাৰ কি দুশ্মনী আছে? এইটো শিক্ষা কিয় দিয়া নহয় চাইনাৰ লগত যে আমাৰ কোনো ৰিলিজিয়াছ, সামাজিক, ছ'চাইটিয়েল কোনো ডিফাৰেঞ্চ নাই? এটা আইডিঅ'লজিকেল ডিফাৰেঞ্চ আছে। আইডিঅ'লজিকেল ডিফাৰেঞ্চ থাকিব লাগিব। ইট ইজ দ্য বেলেঞ্চ। প্ৰকৃতিয়ে বেলেঞ্চ বিচাৰে, আৰু বেলেঞ্চৰ কাৰণে দুটা ডিফাৰেণ্ট আইডেণ্টিটি, আইডিঅ'লজি থাকিবই লাগিব। তাতে কমিউনিষ্ট গভৰ্ণমেণ্ট, আমাৰ এটা ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট। আইডিঅ'লজিকেল ডিফাৰেঞ্চ এটা আছে, আৰু সেইটোৱে বিউটি হয় পৃথিৱী এখনৰ। আমাৰ যেনেকৈ দেশত ডাইভাৰ্চিটিৰ মাজত ইউনিটি, তেনেকৈ গোটেই পৃথিৱীত ডাইভাৰ্চিটি থাকিবই লাগিব। কিন্তু সেইটোৱে কেতিয়াও হেট্ৰেড, ডিছক্ৰিমিনেশ্যন, কাজিয়া পেচাল, মাৰপিট কৰাব নালাগে, কাৰণ নোৱাৰে। এইটো মূৰ্খৰ কথা। কিন্তু মানুহে 84 লাখ ইয়নিৰ পিছত জন্ম হৈ কি শিকিলোঁ? আইডেণ্টিফাই কৰা, মূৰ্খৰ নিচিনা আইডেণ্টিফাই কৰা। আৰু ফ্ৰীডম যোনটো প্ৰকৃতিয়ে আমাক দিছিল সেইটো শেষ। আমি বন্দী। ক'ত বন্দী? ক'তো বন্দী নহয়। কোনো প্ৰকৃতিয়ে আমাক ধৰি ৰখা নাই। আমাৰ ব্ৰেইন এটা আছে, কিন্তু আমাৰ বন্দী আমি ইয়াতেই। আমাৰ মানুহৰ মনটোৰ মাজতেই আমি বন্দী। কেনেকৈ বন্দী? আমি হিংসা, আমি জেলেচি, আমি ফাইট, কাজিয়া, এইবোৰ ভাল পাওঁ। খং, ৰাগ, এইবিলাকে মানুহক কি কৰি ৰাখিছে? বন্দী কৰি ৰাখিছে। এইটোৰ পৰা আঁতৰ হ'ব লাগে। চাইনিজ বুলি কওঁ, কোৰিয়ান বুলি কিয় নকওঁ, জাপানিজ বুলি কিয় নকওঁ, থাইজ বুলি কিয় নকওঁ? চবটো দেখাত একেই ন? চাইনিজ বুলি কওঁ বিকজ চাইনাক আমি আইডেণ্টিফাই কৰিছোঁ বেয়া পাওঁ বুলি। আমি কোনেও কৰা নাই। পলিটিকেল এজেণ্ডা হ'ব পাৰে, গভৰ্ণেন্সটোৱে কৰিছে। তো আমি ইমান মূৰ্খ কিয় হৈ আছোঁ? আমি বহুত মূৰ্খ হৈ আছোঁ। মূৰ্খামিতো আমি হ'ব নালাগে। আমি নতুন জেনেৰেশ্যন হয়। এইবিলাক বস্তু বন্ধ হ'ব লাগে। থেংক ইউ। আমাৰ স্ক্ৰিপ্টছত বহুত আগতেই কৈ গৈছে যে মনুষ্য জীৱন আটাইতকৈ বিশাল। আমি ইমান মূৰ্খ হ'ব নালাগে।